হেল্ল' এভৰিৱান, মই স্মিতা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আকৌ এটা কাটিং ভিডিঅ' লৈ আহিছোঁ। আৰু এইটো মোৰ হাতত আছে এটা ফ্ৰকৰ পিচ, আৰু এইটো অৰ্ডাৰৰ পিচ হয়। আৰু এইটো এটা ফ্ৰক মই চিলাম, আৰু সেই ভাবিলোঁ আপোনালোকৰ মাজত মই কাটিং ভিডিঅ'টো দিম। আৰু যিসকলে নেকি নতুনকৈ শিকি আছে, চিলাই আছে, সেইসকলে এই ভিডিঅ'টো চাই কাটিং কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব, আৰু ইয়াৰে মই কাটিং ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকক দিম। আপোনালোকে চাই নিজে এবাৰ চেষ্টা কৰি চাব, আৰু কেনেকুৱা পাই ভিডিঅ'টো কমেণ্ট কৰি জনাব। আহক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কাপোৰখন 4 ভাঁজ কৰি ল'ব লাগিব। প্ৰথমতে এনেকৈ দুভাঁজ কৰি লৈছোঁ, আৰু দুভাঁজ কৰি উঠি এতিয়া ইয়াতে আৰু এটা এনেকৈ ভাঁজ কৰি দিম। টোটেল 4 ভাঁজ হৈ গ'ল কাপোৰখন। আৰু কাপোৰখন 4 ভাঁজ হৈ যোৱাৰ পিছত ইয়াতে এতিয়া মই আপোনাৰ শোল্ডাৰৰ পৰা কঁকাললৈকে যিটো জোখ হয় সেই জোখটো ল'ম, আৰু এই জোখটো লৈছোঁ 14 ইঞ্চি। আৰু ইয়াতেও এটা 14 ইঞ্চি দাগ দি লৈছোঁ, আৰু এই দাগকেইটা এতিয়া মিলাই ল'ম। আৰু এতিয়া দিম শোল্ডাৰৰ জোখটো, আৰু শোল্ডাৰ ল'ম মই 5 ইঞ্চি, আৰু তলত আৰু এটা 5 ইঞ্চিত দাগ দি লৈছোঁ। তাৰপাছত ল'ম আৰ্মহোলৰ জোখটো, আৰু আৰ্মহোল ল'ম 5.5 ইঞ্চি। 5.5 ইঞ্চিত আৰ্মহোলৰ দাগটো দিছোঁ। এতিয়া এনেকৈ মিলাই ল'ম, আৰু ইয়াৰ পিছত এতিয়া দিম বুকৰ জোখটো, যিটো আমাৰ চেষ্টৰ জোখ হ'ব। তাৰ আগতে এনেকৈ ইয়াতে আৰ্মহোলৰ এই চেপটো দিবৰ কাৰণে 1.5 ইঞ্চিত এটা দাগ দি ল'লোঁ। আৰু এতিয়া হ'ব বুকৰ জোখটো, আৰু বুকৰ জোখটো যিমান থাকিব তাক 4 ভাগ কৰিব। 4 ভাগ কৰি আৰু লুজিঙৰ কাৰণে 1 ইঞ্চি এটা প্লাছ কৰি দিব, আৰু 1 ইঞ্চি এটা বেছিকৈ ল'ব। আৰু কঁকালতো ছেম তেনেকৈ কঁকালৰ জোখটো আপোনালোকৰ যিমান হয় তাক 4 ভাগ কৰিব, আৰু 4ৰে ভাগ কৰি যিমান পায় তাৰ লগত 1 ইঞ্চি এটা বেছিকৈ ল'ব। আৰু এতিয়া এই দুইটা দাগ মিলাই ল'লোঁ। আৰু কেতিয়াবা সৰু ডাঙৰ কৰিব পৰাকৈ ইয়াতে 1.5 ইঞ্চি এটা বেছিকৈ লৈ লৈছোঁ, এইটো চিলাই মাৰ্জিনৰ কাৰণে। আৰু এই দুইটা দাগ এতিয়া মিলাই ল'লোঁ। এতিয়া দিম এই যিটো আৰ্মহোলৰ 1.5 ইঞ্চিত মই দাগটো দিছিলোঁ, এই দাগটো আমি এই পাতৰ সহায়ত আমি এনেকৈ আৰ্মহোলৰ চেপটো দিব পাৰোঁ। হাতেৰেও দিব পাৰে, আৰু যিসকলৰ হাতেৰে ভালদৰে দিব নোৱাৰে এইডালৰ সহায়ত এনেকৈ দি ল'ব পাৰে। আৰু ফ্ৰণ্টৰ কাৰণে 0.5 ইঞ্চি এটা কমকৈ ইয়াতে দাগ দি লৈছোঁ। আৰু ইয়াতে আমাৰ ডিঙিটোৰ বহলটোৰ কাৰণে লৈছোঁ 2 ইঞ্চি, আৰু ইয়াৰ পৰা ইয়ালৈকে ডিঙিটো দীঘলটো ল'ম মই 6.5 ইঞ্চি, আৰু এনেকৈ 6.5 ইঞ্চিত এটা দাগ দি ল'লোঁ। আৰু এইফালেও এটা 6.5 ইঞ্চিত দাগ দি এতিয়া এনেকৈ এডাল আঁচ টানি লওঁ। লৈ ইয়াতে যিহেতুকে মই 2 ইঞ্চিত দিছিলোঁ, আৰু এইফালে মই 2.5 ইঞ্চিত এটা 0.5 ইঞ্চি এটা বেছিকৈ তলফালে লৈ এনেকৈ মিলাই ল'লোঁ। লৈ এইডালৰ সহায়ত এনেকৈ যি শ্বেপ দিব বিচাৰে, ৰাউণ্ড দিলে ৰাউণ্ড দিব পাৰে, আপোনালোকৰ মতে দিব পাৰে যি দিয়ে। আৰু এইফালে সন্মুখৰ ফালে ইয়াতে 0.5 ইঞ্চি এটা শোল্ডাৰটো ডাউন কৰিব লাগিব। ডিঙিৰ ফালে 0.5 ইঞ্চি এটা ডাউন কৰি দিছোঁ। আৰু এতিয়া এইখিনি আমি কাটিং কৰি ল'ম। আৰু এতিয়া কাটিবৰ কাৰণে তাৰ আগত যাতে কাপোৰখন পিছলি নাযায়, সেয়ে মই ইয়াতে পিন আপ কৰি লৈছোঁ। লৈ এতিয়া মই এইখিনি কাটি উলিয়াই দিম। আৰু একেবাৰে ইজি হয় এইটো ফ্ৰক চিলোৱা আৰু কাটিং কৰা। আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে, আৰু যদিহে কিবা অলপ বুজি পাইছে, মই যদি আপোনালোকক বুজাব পাৰিছোঁ, তেন্তে আপুনি কমেণ্টৰ সহায়ত জনাব বুজিব পাৰিছেনে। আৰু বুজি পালেও জনাব, আৰু যদি বুজিও পোৱা নাই তেতিয়াহ'লে কমেণ্টৰ সহায়ত জনাব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত মই ভালদৰে দিবলৈ চেষ্টা কৰিম। আৰু এইখিনি কাটি উলিয়াই ল'লোঁ। আৰু
এইখিনি কাটি হৈ যোৱাৰ পিছত আৰু এই ফ্ৰকটোৰ ওপৰ অংশৰ আমাৰ কাটিং কমপ্লিট হ'ল। আৰু এইখিনি এইটো আছিল বেক চাইডৰ কাটিং। আৰু যিহেতুকে আমি ফ্ৰণ্ট চাইডত আৰ্ম হোলটো আমি আধা ইঞ্চি ডাউন কৰি কাটিছিলোঁ, সেয়ে আমি এই ফ্ৰণ্ট চাইডৰ পাৰ্টটো উলিয়াই ল'ম। ফ্ৰণ্টৰ পাৰ্টটো উলিয়াই লৈ আমি আৰ্ম হোলৰ আধা ইঞ্চি ডাউনকৈ আৰ্ম হোলটো কাটি দিম। য'ত আধা ইঞ্চি এটা কম কৰি লৈছিলোঁ তাত কাটি দিম। আৰু এনেকৈ ইয়াতে মই চিন দি লৈছোঁ, চিনে চিনে, আৰু চিলাই কৰিব পৰা যাব, ইজি হ'ব। এতিয়া এনেকৈ দি, যিহেতুকে এইটো আমাৰ ফ্ৰণ্ট চাইডত আধা ইঞ্চি এটা ডাউন কৰিছিলোঁ, মানে বেছিকৈ কাটিছিলোঁ, সেই আধা ইঞ্চিটো ইয়াতে কাটি ল'ম। এতিয়া মিলাই ল'লোঁ, মিলাই লৈ এতিয়া এইখিনি কাটিং কৰি ল'ম। এইখিনি হৈ গ'ল। এতিয়া কঁকালৰ পৰা আৰু আপোনালোকক যিমানখিনি দীঘল লাগে ফ্ৰকটো, আৰু সিমান সেই দীঘলটোৰ লগত, যিহেতুকে মই চল্ডাৰৰ পৰা কঁকাললৈকে 14 ইঞ্চি ৰাখিছিলোঁ, আৰু সেই 14 ইঞ্চিটো মই মাইনাছ কৰি দিম যিমানখিনি দীঘল হয়। মাইনাছ কৰি আপোনালোকৰ যিমানখিনি দীঘল লাগে সেই অনুপাতে মই মোৰ জোখমতে ইয়াতে চিন দি লৈছোঁ। আৰু এনেকৈ তিনিটা এনেকৈ চিন দি ল'ম, লৈ এনেকৈ মিলাই ল'লোঁ। লৈ এটা স্কেলৰ সহায়ত মিলাই এইখিনি কাটি উলিয়াম। আৰু যিসকলে নেকি মোৰ ফেচবুকত চাই আছে, সেই নতুনসকলে মোৰ পেজটো ফ'ল' কৰি ল'ব। আৰু যদি সেই ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটি লাইক কৰি দিব, আৰু কমেণ্টত গৈ জনাব নাপাহৰিব আপোনালোকে বুজি পাইছেনে পোৱা নাই। আৰু এইখিনিতে মোৰ কাটিংটো কমপ্লিট হৈ গ'ল। সেইখিনি কাটি উলিয়াই ল'লোঁ। মোৰ ওপৰ অংশ তলৰ অংশ গোটেইখিনি কাটিং হৈ গ'ল। আৰু চিলাই ভিডিঅ'টো নেক্সট ভিডিঅ'ত আপোনালোকক দি দিম, কেনেকৈনো চিলাই কৰিলোঁ। আৰু নেক্সট ভিডিঅ'টো চাবৰ কাৰণে মোক পেজটো ফ'ল' কৰি থ'ব। আৰু এইখিনি এনেকৈ কুচি কুচি দি দিম, আৰু ওপৰ অংশ ইয়াতে জইন কৰি দিম। আৰু চিলাই ভিডিঅ'টো চাবৰ কাৰণে পেজটো ফ'ল' কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।